পৰিচয় ইতিমধ্যে সমগ্ৰ ঘটনাটো ND24 দৰ্শকসকলক আমি জনাই আহিছোঁ আৰু মই অকণমান দৰ্শকসকলে বুজি পোৱাকৈ মই অকণমান ঘটনাটো উনুকিয়াই দিব বিচাৰিছোঁ 17 ফেব্ৰুৱাৰীত সেই ঘটনাটো সংঘটিত হৈছিল আচলতে তিনিগৰাকী বান্ধৱী আচলতে যুৱতী আচলতে এই মুহূৰ্তত মই সৌজন্যতাৰ খাতিৰত নামকেইটা উল্লেখ নকৰোঁ তিনিগৰাকী যুৱতী একেখন স্কুলৰে আচলতে তিনিগৰাকীকৈ যুৱতী আছিল আৰু তেওঁলোকে ফুৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল আৰু পাছত 18 ফেব্ৰুৱাৰী যেতিয়া হৈছিলে আচলতে পৰিয়ালৰ লোকৰ লগত কোনো ধৰণৰ সন্ধান পোৱা নগৈছিল আৰু তেওঁলোকৰ লগত যেতিয়া ফোনৰ সৈতে যোগাযোগ কৰিবলৈ বিচৰা হৈছিল তেওঁলোকে কোনো বান্ধৱীৰ ঘৰলৈ গৈছিলোঁ বুলি কৈছিলে যেতিয়া 19 ফেব্ৰুৱাৰী হ'ল 17 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰী পালেগৈ 18 ফেব্ৰুৱাৰীৰ পৰা যেতিয়া 19 ফেব্ৰুৱাৰী পালেগৈ তেওঁলোকৰ মোবাইল ফোনটো অফ কৰি দিয়া হ'ল তাৰ পাছতে আচলতে গোটেই পৰিয়ালকেইটাৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল আচলতে ফোনত যেতিয়া আচলতে কোনো ধৰণৰ যোগাযোগ আচলতে পোৱা নাছিল সেই তেতিয়াৰ পৰা আচলতে সেই পৰিয়ালটোৰ লোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল আৰু তাৰ পাছত এই তিনিটা পৰিয়ালে পিঠকে তিনিখনকৈ এজাহাৰ আচলতে দাখিল কৰিলে প্ৰাগজ্যোতিষপুৰ থানাত আৰু তাৰ পাছতে আচলতে আৰক্ষীৰ ফালৰ পৰা ইতিমধ্যে তদন্ত চলাইছিল আৰু সমগ্ৰ ঘটনাটো ইতিমধ্যে সোণাপুৰৰ পৰা এই তিনিগৰাকী যুৱতীক ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল কিন্তু এইখিনিতে আচলতে বিভিন্ন ধৰণৰ এতিয়া কথা আচলতে পোহৰলৈ আহিছে আপুনি যদি চাই বিগত 15টা দিনত প্ৰায় 7টাকৈ আচলতে এনেধৰণৰ ঘটনা এতিয়া এইখন মহানগৰীতে সংঘটিত হৈছে এনেধৰণৰ এতিয়া ঘটনা সংঘটিত হোৱাৰ পাছতে এতিয়া বিভিন্ন ধৰণৰ এতিয়া কথাই আচলতে এই মুহূৰ্তত ক্ৰিয়া কৰিছে আচলতে কেনেধৰণৰ আচলতে এই কেইগৰাকী আচলতে যুৱতীক কেনেধৰণৰ চক্ৰত পৰিছিল সেয়া লাগিলে কোনো নাৰী সৰবৰাহ হওক বা কোনো ধৰণৰ আচলতে প্ৰেমজনিত কাৰণ বা এনেধৰণৰ বহিৰাজ্যলৈ এই কেইগৰাকী যুৱতীক নিবলৈ বিচাৰিছিলে নেকি এনেধৰণৰ বিভিন্ন ধৰণৰ ঘটনা ইতিমধ্যে কথা এই মুহূৰ্তৰ ৰহস্যখন হৈ পৰিছে ইতিমধ্যে মোৰ পিছফালে থকা পানীখাইটি আৰক্ষী চকীতে এই তিনিগৰাকীকৈ যুৱতীক মই পুনৰ কৈছোঁ মই সৌজন্যতাৰ খাতিৰত নামকেইটা উল্লেখ নকৰোঁ যুৱতীকেইগৰাকী এই তিনিগৰাকী যুৱতীকে আচলতে এতিয়া আৰক্ষীৰ ফালৰ পৰা পিঠকে আচলতে সোধপোছ অব্যাহত ৰাখিছে আচলতে কেনেধৰণৰ চক্ৰৰ কবলত কোনো ধৰণৰ চক্ৰৰ কবলত পৰিছিল নেকি বা এই গোটেই ঘটনাটোৰ আঁৰত আন কোনো কিবা ঘটনা থাকিব পাৰে নেকি বা কোনো যুৱকৰ সৈতে বা প্ৰেমজনিত কাৰণত কিবা এনেধৰণৰ কিবা ঘটনা সংঘটিত হৈছে নেকি এইবিলাক বিভিন্ন ধৰণৰ ইতিমধ্যে পোহৰলৈ আহিব আৰু এটা কথা উল্লেখ কৰিব লাগিব 18 ফেব্ৰুৱাৰীৰ দিনাখন তেওঁলোক আচলতে এই তিনিগৰাকীকৈ যুৱতী তেওঁলোক নাৰেংগীৰ পৰা ফুৰিবলৈ গৈছিলে আৰু তাৰ পাছতে এগৰাকী মহিলাৰ আচলতে কবলত পৰিছিল আৰু সেই মহিলাগৰাকী সেই তিনিগৰাকীকৈ যুৱতীক আচলতে তেওঁলোকে ৰাখিছিল আৰু সন্ধিয়া হোৱা বুলি কৈছিল আচলতে সেই আচলতে যুৱতীকেইগৰাকীয়ে সন্ধিয়া হোৱা বুলি কোৱাত আচলতে যিগৰাকী ইতিমধ্যে মহিলাৰ নাম ইতিমধ্যে সাঙুৰ খাইছে সেই মহিলাগৰাকীক ঘৰত আশ্ৰয় দিছিল আৰু ঘৰত আশ্ৰয় দিয়াৰ পাছতে সেই মহিলাগৰাকী আচলতে সেই যুৱতী তিনিগৰাকীক ঘৰৰ লগত কোনো ধৰণৰ সম্পৰ্ক বা যোগাযোগ স্থাপন কৰিবলৈ নিদিছিল আৰু তাৰ পাছতে আচলতে এই মহিলাগৰাকীয়ে এই ঘটনাটোৰ লগত জড়িত থাকিব বুলি আচলতে আৰক্ষীৰ ফালৰ পৰা ইতিমধ্যে পোহৰলৈ আহিছে আৰু সেই মহিলাগৰাকীকো ইতিমধ্যে আৰক্ষীয়ে সন্ধান অব্যাহত ৰাখিছে ইতিমধ্যে সোণাপুৰৰ পৰা এই তিনিগৰাকীকৈ যুৱতীক ইতিমধ্যে উদ্ধাৰ কৰিছে কিন্তু এই ঘটনাটো আচলতে এই তিনিগৰাকীকৈ যুৱতীক কোনোবা বহিৰাজ্যলৈ নিয়াৰ পৰিকল্পনা কৰিছিল নেকি বা তেওঁলোকৰ বিক্ৰী কৰা ধৰণৰ এনেধৰণৰ বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হয় এই মহিলাগৰাকী সেই চক্ৰটোৰ লগত জড়িত আছিল নেকি এনেধৰণৰ ইতিমধ্যে কথা এতিয়া পোহৰলৈ আহিছে আৰু আৰক্ষীৰ এতিয়া প্ৰাথমিক তদন্তত এইটোৱে ক'ব পাৰি যে সেই মহিলাগৰাকী সন্ধানত নামি পৰিছে আৰক্ষী তাৰ সমান্তৰালভাৱে দুগৰাকীকৈ যুৱকক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে আৰু সেই দুগৰাকীকৈ ইতিমধ্যে যুৱকক এইখন আৰক্ষী থানাতে মোৰ পিছফালে থকা পানীখাইটি আৰক্ষী চকীতে সোধা পোছা অব্যাহত ৰাখিছে আৰু তেওঁলোকক পৰৱৰ্তী সময়ত আৰু কিছু কথা আৰু পোহৰলৈ আহিব কিন্তু আৰক্ষীৰ প্ৰাথমিক তদন্তত ইতিমধ্যে তিনিগৰাকীকৈ যুৱক আৰু এগৰাকী মহিলাৰ নাম সাঙুৰ খাইছে পৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ